মানুহক আজিকালি যিকোনো কথা ক'ব নালাগে, ক'লেই বিপদ। যদি ভালটো কওঁ তেতিয়াও বিপদ, বেয়াটো ক'লেও বিপদ। সেই গতিকে যি হয় চকু কাণ বন্ধ কৰি সেনেকৈয়ে থাকিব লাগে আৰু কৈ দিলেই বিপদেই হয়। আকৌ এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। ইয়াত বতৰটো বৰ বেয়া আজি। গোটেই দিনটো ৰ'দ নাই, ওপৰতে বতাহ মাৰি মানুহৰ অৱস্থা বেয়া কৰি দিছে একদম। মোৰো অৱস্থা বহুত বেয়া, পূৰা চৰ্দি লাগি নাক বন্ধ হৈ আছে। বাৰু যি কি নহওক, মই আজি বিশেষ কথা এটাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আজি ৰাতিপুৱা কি হ'ল জানেনে? ৰাতিপুৱা মই কাপোৰ মেলিবলৈ আহোঁতে আমাৰ মানুহবোৰে আচলতে কাপোৰ মেলা ৰছীবোৰ ছাইডে ছাইডে ধুনীয়াকৈ বান্ধে। কেলৈ মানুহবোৰ অহা যোৱা কৰি থাকে, ধুনীয়াকৈ এটা ৰাস্তা উলিয়াই ছাইডে ছাইডে কাপোৰ মেলা ৰছীবোৰ বান্ধি দিয়ে। কিন্তু বেলেগ দেশৰ মানুহবোৰক দেখিছোঁ, বেলেগ জেগাৰ মানুহবোৰক দেখিছোঁ কাপোৰ মেলা ৰছীৰ প্ৰতি কোনো তাৰমানে ধ্যান নাই, যেনিয়ে মন যায় তেনিয়ে বান্ধি ৰাস্তাটো বন্ধ কৰি দিয়ে। কিন্তু এই কাপোৰ মেলা ৰছীবোৰ যেনিয়ে তেনিয়ে বান্ধিলে যিকোনো কাপোৰ আমি তাত মেলোঁ, তেতিয়া মানুহবোৰ অহা যোৱা কৰিবলৈ হ'লে বহুত দিগদাৰ হয়। কিন্তু সিহঁতি ধ্যান নিদিয়ে, এইবোৰ কথা মন নকৰে। কিন্তু আমিবোৰে বহুত বেছি মন কৰোঁ যে এইপিনে মানুহ আহিব, এইপিনে ৰছী বান্ধিব নালাগে, আৰু এইপিনে ৰছী বান্ধিলে ভাল হ'ব, এইপিনে ৰ'দ আহি পৰিব বা যিকোনো আমি ছাইড কৰিয়ে মেলোঁ। কিন্তু বাহিৰৰ দেশৰ মানুহবোৰক মই দেখিলোঁ, সিহঁতি মানে কাপোৰ মেলা ৰছীবোৰ কোনো মানে লাগবান নাই, যেনিয়ে তেনিয়ে বান্ধি দিয়ে, যেনিয়ে সুবিধা হয় তেনিয়ে বান্ধে। আৰু যিকোনো কাপোৰ সেই ৰছীডালত মেলা হয়, আৰু তাৰ তলেদিনে ৰছীডালৰ তলেদিনেই মানুহবোৰ পাৰ হৈ যায়। তাহাঁতি সিমান এটা খেয়াল নকৰে, কিন্তু আমাৰ ফালৰ মানুহবোৰে সেইটো খুব খেয়াল কৰে। আৰু খেয়াল কৰিবলগীয়া কথা, কেলেনো ভাল আৰু বেয়া দুইটা কাপোৰেই ৰছীত মেলা হয়। সেই গতিকে আমাৰ মানুহবোৰে ৰছীবোৰ ছাইড কৰি কৰি বান্ধে। কিন্তু বেলেগ দেশত এনেকৈ নাবান্ধে, তেওঁলোকে যেনিয়ে মন যায় তেনিয়ে বান্ধি তাতে কাপোৰ মেলি দিয়ে। এতিয়া ৰাতিপুৱা মই দেখিছোঁ মানে মতা মানুহ দুজন মানে সেই কাপোৰৰ মূৰত ঘঁহি পেলানি আঁতৰি গৈছে, মূৰেদিনে তাৰমানে লগাই পেলানিয়ে ভিতৰলৈ বুলি গৈছেগৈ। আৰু দেখিছোঁ মই ৰছীডালত তাৰমানে যিমান কাপোৰ আছে চব মেলিছে, আৰু মানে এজন মানুহে নহয়, 3জনমান মানুহ মানে সেই কাপোৰখিনি তলেদিনে পাৰ হৈ গৈছে মূৰত ঘঁহাই পেলানি। বেয়াও লাগে আমাৰ কেলৈ অভ্যাস নাই, আমাৰবোৰৰ তেনেকুৱা এটা মানে কাম আমি নকৰোঁ। আমিবোৰে ইয়াত এতিয়া ৰছী বান্ধিছোঁ পূৰা ছাইড কৰি ধুনীয়াকৈ অহা যোৱা ৰাস্তাটো এনেকৈ কৰি আমি উলিয়াই থওঁ, যাতে কোনো মানুহৰ মূৰত ৰছী নালাগক। তাৰপৰা সেয়াই আৰু 3জনমান মানুহ যেতিয়া পাৰ হৈ গ'ল, মই তেতিয়া কাপোৰ মেলিয়ে আছিলোঁ বাহিৰত। দেখিলোঁতো মানুহবোৰ মানে পূৰা কাপোৰ মূৰত লগাই লগাই পেলানিয়ে তাহাঁতি পাৰ হৈ গৈছে। তাৰপিছতে মই মানুহগৰাকীক ক'লোঁ যে এই ৰছীবোৰ তহঁতি এনেকৈ বান্ধিছ, এতিয়া এনেকৈ মানে এই মতা মানুহকেইজনে কাপোৰবোৰ পূৰা মূৰত লগাই লগাই পেলানি পাৰ হৈ পেলানি ভিতৰলৈ গৈছে বা ওপৰলৈ উঠি গৈছে। এই ৰছীডালত বান্ধিছে ঠিকেই, কিন্তু এই ৰছীডাল কাপোৰ নেমেলি বেলেগতো ৰছী খালী আছে, সেইভাগে তাত মেলিলেও হয়। তোমালোকে এনেকৈ নেমেলিবা, কাপোৰ এনেকৈ মতা মানুহৰ মূৰত লগাটো ভাল কথা নহয়। বা মতা মানুহ বুলিয়ে নহয়, মানুহৰ মূৰত লাগিবই নালাগে আচলতে। বেয়া কাপোৰ ভাল কাপোৰ একোৱেই লাগিব নালাগে, সেনেকৈ বুলি কৈ পালোঁ মই। তাৰপিছতে আৰু মানে মানুহগৰাকীয়ে কৈছে যে একো নহয়, আমি এনেকৈয়ে মেলোঁ, ইয়াতে একো কথা নাই, আমি বাহিৰত আছোঁ, বাহিৰত চব চলে, সেনেকৈ বুলি তাৰমানে এটা কথা কৈছে। বাহিৰত আৰু ঘৰত বুলি কি কথা আছে, এইটো কথাটো আমি কোনো বলে নোৱাৰা কথা নহয় ন। এইটো আমাৰ নিজৰ মনৰ ওপৰত কথা, কি আমি কেনেকৈ ৰছীডাল বান্ধিব লাগে। ঘৰত হ'লেও যিটো কৰোঁ আমি বাহিৰতো সেইটো যিটো পাৰোঁ সেইটো কৰিব লাগে আমি। মানে এতিয়া এইটোৱে ক'বলৈ গৈছে মানুহজনীয়ে, তাৰমানে বাহিৰত চববোৰ পাৰি কৰিবলৈ, কিন্তু সেইটো কথা নহয়। বাহিৰত আমি কিছুমান নিয়ম মানি চলিব পাৰোঁ, যি নোৱাৰাটো বেলেগ কথা, কিন্তু যিটো পাৰোঁ সেইটো মানি চলিব লাগে। মোৰ কথা সেইটোৱেই। গতিকে মানুহৰ লগত বেছিকৈ মানে বেছ কৰি লাভ নাই। ক'লে মানে আচলতে নিজৰে এটা মানে সন্মান হানি হোৱা নিচিনা হয়। এই গতিকে মই সিমানতে কৈ পেলানি মই ভিতৰলৈ বুলি গুচি আহিলোঁ। মানুহক বেছিকৈ ক'বলৈ ভয়ো লাগে, কি জানি আৰু কিবা কথা কৈ দিব। বহুত বেছি কোৱা নাই, তথাপিতো যিকেইটা কৈছে আচলতে সেইকেইটা মানে ক'বলগীয়া কথা। তেওঁলোকে জানে যে বাহিৰতো কিছুমান নিয়ম মানি চলিব পাৰি, সেইটো আমি যেনেকৈ পাৰোঁ তেনেকৈ আমি সুবিধা কৰি ল'ব লাগে।
বাকী কাপোৰবোৰতো ঠিকে আছে, সেইটো বাৰু তাহাঁতি মানিব নোৱাৰে বা যে ঘৰতে মানিছে ইয়াত মানিব নোৱাৰে, কিন্তু বাকী নিয়ম কানুনবোৰ তাহাঁতি ভালেই মানে। চববোৰ নিয়ম এইটো কৰিছোঁ সেইটো কৰিছোঁ সেইবোৰ সকলোবোৰ কয় তেওঁলোকে। তেতিয়া বহুত বেছি নিয়মৰ কথা কয় মানে। তাকে মই ভাবিছোঁ মানুহবোৰ মানে কিছুমান কাম জানি বুজিয়ে কৰে, আৰু নজনাটো বাৰু নজনাটোৱে। জানি বুজি ভুল কৰিব নালাগে আচলতে, কেতিয়াবা বিপদতো পৰিবলগীয়া হয়। যি কি নহওক, আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে ক'বচোন, মোৰ কথাখিনি কেনেকুৱা পালে এবাৰ কমেণ্টত ক'ব। বতৰটো বহুত বেয়া ইয়াত, ৰ'দো নাই, গোটেই বতাহ মাৰি আছে, ইমান চৰ্দি লাগিছে। মোৰ মাতটো অকণমান বেয়াই আহিছে চাগে আপোনালোকৰ। সেই গতিকে কথাটো সেইটোৱে আছিলে, ক'ম বুলি ভাবিছিলোঁ মই। আজি আহি ক'লোহি আৰু আপোনালোকক, ৰাতিপুৱা হৈছিলে। আজি বোলো মই এইটো আপোনালোকৰ আগত কৈ চাওঁচোন, আপোনালোকেনো কি কমেণ্ট কৰে তাকে চাওঁ মই। তেতিয়াহ'লে মই ভিডিঅ'টো বন্ধ কৰিলোঁ আৰু সামৰিলোঁ ইমানতে। আপোনালোকে ভাল কমেণ্ট এটা কৰিব বুলি মই আশা কৰিলোঁ। এতিয়া লাহে লাহে গধূলি হৈ আহিছে আৰু আগতে বনোৱা জেগাডোখৰতে মই ভিডিঅ'টো বনাইছোঁ, আৰু বেলেগ জেগালৈ যাবলৈ ক'লৈনো যাম অকলে অকলে। সেইকাৰণে এইডোখৰতে মই জেগা অকণ বাছি লৈছোঁ আৰু আপোনালোকৰ আগত সদায় ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকে ধুনীয়াকৈ চাব, ধুনীয়াকৈ কমেণ্ট কৰিব। তেতিয়াহ'লে ৰাখিছোঁ ভিডিঅ'টো। সকলোকে নমস্কাৰ।